ছমাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 2000 টকাৰ 1.5 বছৰত 4% বছৰি সুদৰ হাৰত মিশ্ৰ সুদ নিৰ্ণয় কৰা হয়নে গতিকে আমাৰ মূলধন দি থৈছে P = 2000 সময় 1.5 বছৰ সুদৰ হাৰ R = 4% অবৃদ্ধি মূল আৰু মিশ্ৰ সুদ কিমান উলিয়াব লাগে সুদ গণনা ছমাহৰ মূৰে মূৰে গতিকে 1.5 বছৰত ছমহীয়া কাল 3টা হয় না 1.5 বছৰত ছমহীয়া কাল 3টা গতিকে n = 3 হয় কথা বুজিছানে ছমাহৰ মূৰত যেহেতু সুদ গণনা কৰিব দিছে গতিকে 1.5 বছৰত ছমাহ 3টা থাকে না 3টা থাকে 1.5 বছৰত ছমহীয়া কাল 3টা সেইকাৰণে অৰ্থাৎ n = 3 এতিয়া আমি সবিদ্ধি মূল উলিয়াব লাগে সবিদ্ধি মূল উলিয়া ফৰ্মুলাটো হ'ল সবিদ্ধি মূল মানে a amount equal to p into 1 plus r by 100 to the power n p মানে মূলধন r মানে সুদৰ হাৰ n মানে সময় আমাৰ লিখা আছে হয়নে গতিকে equal to p ঠাইত 2000 বহালো p ঠাইত 2000 বহিলে তাৰ পিছত 1 plus r মান আছে 4 100 n মান 3 আছে 3 বহাই দিলো গতিকে এটো পূৰণ কৰিলো 2000 into 100 into 100 plus 4 104 হ'ব 100 ভাগৰ 104 এনেকুৱা 3টা আছে গতিকে 3টা কৰিলো 100 ভাগৰ 104 100 ভাগৰ 104 100 ভাগৰ 104 3টা হৈ গ'ল গতিকে এতিয়া আমি কি কৰিলো ইয়াত শূন্য 3টা কাটিলো ইয়াৰ দুটা কাটিলো ইয়াৰ এটা কাটিলো ইয়াত তলত 3টা শূন্য ওপৰত 3টা শূন্য কাটিলো ইয়াত থাকিলে 2 পূৰণ 104 3টা তলত কিমান থাকিলে 10 আৰু 100 থাকিলে 10 পূৰণ 100 10 পূৰণ 100 মানে 1000 হ'ল তাৰ পিছত 104 দুটা পূৰণ কৰিলো এটো হ'ল তাৰ পিছত আকৌ 104 ৰে পূৰণ কৰিলো এটো পালো তাক আকৌ 2 ৰে পূৰণ কৰিব লাগে 2 ৰে পূৰণ কৰিলো ইমানটো পালো ওপৰত হ'ল এটো মানে তলত 1000 গতিকে এতিয়া 1000 হৰকা মানে 3টা আগত দশমিক দি দিয়া এটা দুটা 3টা এখিনি দশমিকটো বহিল গতিকে 7 ৰ আগত দশমিকটো বহিলে যেহেতু দশমিকৰ পিছৰ 3 নম্বৰটো 5তকৈ ডাঙৰ সেইকাৰণে আমি 2 টো 3 কৰি বহাই দিলো কৰাৰ বিছানে দশমিকৰ পিছৰ এখিনি দশমিক বহিলে নহয় এখিনি দশমিক বহিলে এটা দুটা 3টা 3 নম্বৰটো 5তকৈ ডাঙৰ গতিকে 0.73 হ'ল এতিয়া আমাৰ এমাউন্টটো পালো 2249.70 বা 73 দশমিকৰ পিছত এটা এটাকৈ গাব লাগে 2249.73 গতিকে এতিয়া আমি এটো এমাউন্টটো পালো সবিদ্ধি মূলটো এটো হ'ল গতিকে আমাৰ CI টো উলিয়াব লাগে CI টো উলিয়াবলৈ যাওঁতে চক্ৰবৃদ্ধি ইণ্টাৰেষ্ট মানে হয়নে ইকুৱেল টু 2249.73 এটো আমি পাইছিলো সবিদ্ধি মূল গতিকে সবিদ্ধি মূলৰ পৰা যেটো মূলধন আছে সেই মূলধনটো মাইনাস কৰি দিলো মাইনাস কৰি দিলে 249.73 এটো হ'ল CI কাৰণ এটো P A ইকুৱেল টু উলিওৱা নিয়মটো হ'ল A ইকুৱেল টু সৰি CI is equal to A minus P এটো ফৰ্মুলা গতিকে A টো এটো পালো এটো A minus P এটো 2000 গতিকে এটো মাইনাস কৰি দিলো 249.73 গতিকে आंसर আমাৰ A is equal to এটো হ'ল আৰু CI is equal to এটো ওকে বুজি পালা ফৰ্মুলাটো কষ্ট লাগিব হ্যাঁ